নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ ইউটিউবত প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। এয়া মই ৰাতিপুৱাৰ আমাৰ ৰাতিপুৱা মই ভাবিছোঁ ব্লগটো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিওঁ, যিহেতু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হ'ব। এনে আগত দিছোঁ আৰু খালি ব্লগ হিচাপত দিয়া নাই। আজি ৰাতিপুৱাই মই এতিয়া ঘৰ চোতাল সাৰিব লাগিব। ৰাতিপুৱা দৈনিক কাম যিহেতু থাকে, আমাৰ হাঁহ আছে, সেই হাঁহকো দানা চানা দিব লাগিব আৰু ঘৰ চৰ সাৰি আজি ধুনীয়াকৈ ঘৰ চৰ সাৰি লৈছোঁ। আৰু তাৰপিছত মই ঘৰটো মচিও ল'লোঁ, যিহেতু এফালে আজি যাম। ক'লৈ যাম, কি কৰিম কৈ থাকিম বাৰু। আৰু মোৰ ভিডিঅ' যদি চাই ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিবই দেই, মোৰ ফ্ৰেণ্ড বহুত কমেই আছে। ৰাতিপুৱা একদম গা মূৰ ধুলোঁ, ঘৰ চৰ মুচিলোঁ, আজি সোনকালে ঘৰ মুচিলোঁ। এফালে যাব লগা আছে। এতিয়া চাহ বনাই আছোঁ, চাহ আৰু গাখীৰ গৰম কৰি আছোঁ। আপোনালোকৰ চাহ খোৱা হ'লনে বাৰু? মই বনাই আছোঁ। আজি দিনটো কি কৰোঁ, ক'লৈ যাওঁ দেখাই যাম বাৰু দেই। চাহটো খাই লওঁ বুলি বহিছোঁ, মানে ভাত পানী বনাই কৰিহে মই চাহটো খাওঁ, মানে নহ'লে দেৰি হৈ যায় যে চাহ খোৱাটোৱে মই লাগিলে দেৰি কৰোঁ, হ'লেও ভাত পানী পাতি লওঁ। মানুহজন যিহেতু ওলাই যাব কামলৈ, সেইকাৰণে। বাকী স্কুল যোৱা ল'ৰা ছোৱালী বাৰু নাই আমাৰ ঘৰত, ছোৱালীজনী সৰু হৈ আছে যিহেতু, সেইকাৰণে বাৰু মই চাহটো খাই লওঁ, অলপ কম। হাই গাইজ, এয়া মই ঘৰ পালোহি। মা ভণ্টি আহিছে, মানুহজনো আহিছে। নেদেখাওঁ, সিহঁতি নোলাই বোলে, মাৰ খাবি কৈছে মোক। দেখালে মানে চব্জি কাটি আছে আৰু মই ভাত বনাই আছোঁ। এইফালে ভাত পাতিছোঁ, এয়া মাংস বনাম আৰু। তাৰপৰা আমি ঘৰলৈ যাবলৈ ওলালোঁ। এয়া যিহেতু বৰষুণ দি আছিলে, খুব ডাঙৰকৈ দি আছিলে বৰষুণ, সেইকাৰণে ওলাই কৰিও মানে ৰখি থকা নিচিনা হ'ল আৰু। তাৰপৰা আমি মামাহঁতৰ ঘৰলৈ গ'লোঁ। মামাহঁতৰ ঘৰত সোমাই বাহিৰে বাহিৰে ঘৰলৈ গুচি আহিলোঁ। মামাহঁতৰ এয়া ছোৱালীজনী, তাইক মই চাবলৈ যোৱাই নাছিলোঁ যে, সেইকাৰণে গৈছিলোঁ। ধন্যবাদ।